हेलो गाइस সকলে স্বাগতম জানাইছো মোৰ এই ভিডিঅ' তৰফৰ পৰা আজি মই আকৌ আপোনালোকৰ ওচৰত লৈ আহিছো এনেকুৱা এটা বিষয় যেটো কেতিয়াও মই ভবা নাছিলো কেতিয়াও মই চিন্তা কৰা নাছিলো যে এনেকুৱা এটা ভিডিঅ' মই প্ৰস্তুত কৰিব পাৰিম কিন্তু আপোনালোকৰ সাপোৰ্ট আপোনালোকৰ ভাল পোৱাৰ কাৰণে আজি মই নিজে প্ৰস্তুত হ'ব পাৰিছো নিজৰ ঘৰখন আপোনালোকক দেখাবলৈ কাৰণ মই কেতিয়াও সঁচাকৈ মই কেতিয়াও ভবা নাছিলো যে মোৰ ঘৰখন লৈ কিনে যে এটা ভিডিঅ' বনাম কিন্তু জাস্ট আপোনালোকৰ সাপোৰ্টৰ কাৰণে আজি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ মই ওলাইছো যিয়ে নহওক গাইজ প্ৰথমে লক্ষ্য কৰক মোৰ ঘৰৰ সন্মুখৰ ৰাস্তাখন কেনেকুৱা যিখন ৰাস্তাৰে আপোনালোকে সোমাব বা আমি যিখন ৰাস্তাৰে সোমাও সেই ৰাস্তাখন কেনেকুৱা আপোনালোকে প্ৰথমে চাই লওক আৰু ইমানেই ডেঞ্জাৰ ৰাস্তা যিখন ৰাস্তাৰে সঁচাকৈ খোজ কাঢ়িব নোৱাৰি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে মোৰ বেকগ্ৰাউণ্ডৰ ৰাস্তাখন যিখন ৰাস্তাৰে আমি খোজ কাঢ়ি যাব নোৱাৰোঁ বা এখন চাইকেল লৈ যাব নোৱাৰোঁ বা এখন গাড়ী লৈ যাব নোৱাৰোঁ এনেকুৱা অৱস্থা হৈ যায় যেতিয়া বাৰিষা বতৰ আহে ঠিক সেইটো সময়ত মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকে লক্ষ্য কৰক ৰাস্তাখনৰ দুৰৱস্থা কেনেকুৱা হয় আৰু এইখনে চাইছে আপোনালোকে মোৰ পাছত যিখন ঘৰ এইখন ঘৰে আমাৰ ঘৰ আৰু এইখন ঘৰতে আমি বসবাস কৰোঁ চ' ঘৰৰ সন্মুখৰ ৰাস্তাখন ইমানেই ডেঞ্জাৰ হে আৰু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আপোনালোকে লক্ষ্য কৰক ৰাস্তাখন কিমান ডেঞ্জাৰ ইফালে চাওক চাইছে নিশ্চয় পাছৰ ৰাস্তাখন কিমান ডেঞ্জাৰ যদি আমি এবাৰ ঘৰৰ পৰা ওলাই যাওঁ তেতিয়াহ'লে দ্বিতীয়বাৰ আৰু আমি ঘৰত অহাৰ কথা চিন্তা কৰিব নোৱাৰোঁ কাৰণ এইখন ৰাস্তাৰ কাৰণে যদি আমাৰ চাইকেল লৈ যাবলগীয়া হয় তেতিয়াহ'লে ৰাস্তাত ক'ৰবাত চাইকেল থ'বলগীয়া হয় আৰু যদি আমাৰ চাইকেলখন ঘৰত আনো কেতিয়াবা আমি ৰাস্তাত ওলাব নোৱাৰোঁ ইমানেই দুৰৱস্থা বেয়া আমাৰ ৰাস্তাখনৰ এয়া হ'ল আমাৰ ডিজিটেল অসমৰ ডিজিটেল গাঁৱলীয়া ৰাস্তা লক্ষ্য কৰক বিজেপি চৰকাৰৰ দিনত এনেকুৱা ৰাস্তা কিমান আছে আপোনালোকৰ এৰিয়াত নিশ্চয় জনাব এখেতক আছিতো সুধিম যে এইখন ৰাস্তাৰে তেখেতে কিমান দিন ধৰি আপ ডাউন কৰে আৰু তেখেতৰ ঘৰ কোনখিনিত নিশ্চয় সুধিম আচ্ছা আপোনাৰ ঘৰ কোনখিনিত মোৰ ঘৰটো ইয়াতে চাইছে আপোনালোকে ইয়াতে ভাটিও আছে কিন্তু ৰাস্তাখনৰ ইমানে দুৰৱস্থা আপুনি কেনেকৈ আচলতে এই ৰাস্তাখনত আপ ডাউন কৰে বা চাইকেল গাড়ী লৈ আহিব পাৰে নে নাই বহুত অসুবিধা হয় তে আপুনি আমাৰ ৰাইজক কি জনাব বিচাৰে ৰাইজক জনাব বিচাৰো ৰাস্তাখিনি ভাল কৰি দিয়ে যিয়ে নহওক এখেতে কোৱা মতে ৰাস্তাখন যাতে অতি সোনকালে ভাল কৰি দিয়ে তাৰে আহ্বান জনাইছে আচলতে তেনেকুৱা কথা নহয় ৰাস্তাখন যে ভাল কৰি দিব এইখিনিতে আপোনালোকে লক্ষ্য কৰিব পাৰিছে পাছত একজনে অলৰেডি বাইক লৈ আহি আছে কিমানে দুৰৱস্থা ৰাস্তাখনৰ নিশ্চয় আপোনালোকে গম পাইছে অলৰেডি আৰু বাৰিষা বতৰত এখন বাইক বা এখন চাইকেল লৈ আহিব নোৱাৰোঁ আমি এনেকুৱা পৰিস্থিতি সদায় আমি সন্মুখীন হ'বলগীয়া হয় চ' এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যাতে এনেকুৱা ৰাস্তা আৰু ক'ত কেনেকৈ আছে সেইখিনি বস্তু দেখাৰ কাৰণে চেষ্টা কৰিব এইটো চাওক আচলতে মেইন ৰাস্তা হয় এইখন আৰু এইখনৰ পৰাই মোৰ ঘৰ অলৰেডি 500 মিটাৰমান ডিষ্টেঞ্চ হ'ব ভিতৰত আৰু এইটো ৰাস্তাৰ কথা হয়তো আমি আৰু বহুত জনাইছোঁ আমাৰ গাঁও উন্নয়নৰ পৰা আদি কৰি আমাৰ ওপৰ লেভেলত যিসকল মানুহ আছে তেওঁলোকক জনাইছোঁ কিন্তু এতিয়ালৈকে কোনো চল্ভ আমি পোৱা নাই তো ইতিমধ্যে আমি এটা ডিচিশ্যন লৈছোঁ যে আমাৰ গাঁও উন্নয়নৰ পৰা আমি এখন মিটিং আকাৰে আমাৰ ৰাইজৰ মানুহক জনাম তাৰপাছত কি সিদ্ধান্ত ল'ব পাৰোঁ সেইটো সিদ্ধান্ত ল'ম যিয়ে নহওক গাইজ আচলতে ঘৰৰ ভিতৰত থাকি যিখিনি ভিডিঅ' বনাইছোঁ কিন্তু বাহিৰত আহি কিনে সেইখিনি সাহস জমাব নোৱাৰিলোঁ যাৰ কাৰণে এনেকৈ আপোনালোকক ভিডিঅ'খিনি দেখাইছোঁ আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকে ছাপোৰ্ট কৰক নেক্সট এটা ভিডিঅ'ত মোৰ হোম টুৰখিনি দেখুৱাম আচলতে মোৰ ঘৰত কেনেকৈ কি কৰোঁ বা লেট্ৰিন বাথৰুম আছে নে নাই আৰু বাকী যিখিনি ডিটেইলছ আছে গোটেইখিনি বস্তু আপোনালোকক দেখাবলৈ যত্ন কৰিম তো আশা কৰোঁ ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব